এন সাপোর্টৰ আজিৰ এইটো ভিডিঅ'ত আপোনাক স্বাগতম জনাইছো আৰু আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই সেই সকল দোকানীৰ ওচৰত হাত জোৰি ক্ষমা বিচাৰি আছো যিসকলে সাধাৰণ মানুহৰ পৰা টকা লৈ ডিজিটেল ফেক বাৰ্থ সাৰ্টিফিকেট বনাই দিছে আৰু মই আপোনাক ৰিকুৱেষ্ট কৰি আছো যেহেতু আজিৰ ভিডিঅ'টো আপুনি ক্লিক কৰিছে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিবলৈ চেষ্টা কৰিব কাৰণ আজিৰ এইটো ভিডিঅ'ত মই ডিজিটেল বাৰ্থ সাৰ্টিফিকেটৰ ওপৰত এটা ডাঙৰ ৰহস্য ফাদিল কৰিবলৈ আহিছো আপুনি এইটো নাভাবিব যে বাৰ্থ সাৰ্টিফিকেটত কিউআৰ কোড আছে আৰু কিউআৰ কোডটো স্ক্যান কৰিলে আপোনাৰ সম্পূৰ্ণ ডিটেইলছ ওলাই আহে এই বুলি এখন অৰিজিনেল বাৰ্থ সাৰ্টিফিকেট নহয় এইখনো ফেক হ'ব পাৰে আপুনি কেনেকৈ নিজে পৰীক্ষা কৰিব পাৰিব কোনখন অৰিজিনেল বাৰ্থ সাৰ্টিফিকেট কোনখন ফেক বাৰ্থ সাৰ্টিফিকেট মই আপোনাক সম্পূৰ্ণ প্ৰসেছটো স্টেপ বাই স্টেপ দেখুৱাই দিম লগতে মই আপোনাক এইটো প্ৰমাণ সহকাৰে দেখুৱাই দিম মই এজন সৰুসৰা ডেভেলপাৰ হয় মই অলপ কিবা কিবি জানো ৱেবছাইটৰ বিষয়ে সিহঁতে চৰকাৰী সাইটৰ নামত ফেক সাইট কেনেকৈ বনায় আমি সাধাৰণ মানুহে .gov লিখা দেখিলে আমি ভাবো এইটো চৰকাৰী সাইট কিন্তু নহয় সিহঁতে কি কৰে সিহঁতৰ নিজৰ নামত সৰু এটা ডমেইন ল'ব আৰু ইয়াৰ আগত সাবডোমেইন .gov ব্যৱহাৰ কৰে আৰু এটো পাব্লিকত পাবলিশ কৰি দিয়ে আৰু মানুহে ভাবে চৰকাৰী সাইট আৰু মানুহে ইউজ কৰি পেলায় তো আপুনি আজিৰ এই ভিডিঅ'টো তিনিটা বস্তু জানিব পাৰিব ইয়াৰ বাবে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব ভাল পালে লাইক কৰিব যদি সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু যদি আপুনি ফেসবুকত চাই আছে আমাৰ পেজটো লাইক আৰু ফলো কৰিবলৈ নাপাহৰিব এনেকুৱা ধৰণৰ নতুন ভিডিঅ' নটিফিকেশন পাই থাকিবলৈ তেন্তে বলক আমি ভিডিঅ'টোলৈ আগবাঢ়ো তো ফাৰ্স্ট মোৰ স্ক্ৰিনত দুখন ডিজিটেল বাৰ্থ সাৰ্টিফিকেট আছে ইয়াৰ মাজত এখন হৈছে ফেক বাৰ্থ সাৰ্টিফিকেট আৰু এখন হৈছে অৰিজিনেল বাৰ্থ সাৰ্টিফিকেট তো মই প্ৰথমে আপোনাক কম্পিউটাৰ স্ক্ৰিনত দেখাই আছো প্ৰমাণ সহকাৰে আৰু ইয়াৰ পাছত মই আপোনাক মোবাইলত দেখাম আপুনি কেনেকৈ ভেৰিফাই কৰিব তো মই প্ৰথমখন মোৰ লৰাৰে হয় মই এখনৰ কিউআৰ কোড স্ক্যান কৰি মই আপোনাক দেখাই আছো চাই লওক এয়া চাওক ফ্ৰেন্ডছ মোৰ লৰা ডিজিটেল বাৰ্থ সাৰ্টিফিকেটৰ কিউআৰ কোড স্ক্যান কৰাৰ পাছত অফিচিয়েল সাইটলৈ ৰিডাইৰেক্ট হৈ আছে আৰু মই আপোনাক ৰিলোড কৰিও দেখাই আছো এয়া চাওক ৰিলোড হৈ গৈছে ইয়াত তাৰ সম্পূৰ্ণ ডিটেইলছ দিয়া আছে মোৰ ৱাইফৰ নাম মোৰ নিজৰ নাম তাৰ এড্ৰেছ সম্পূৰ্ণ ডিটেইলছখিনি দিয়া আছে আৰু আপুনি ইউআৰএলটোৰ ফালে লক্ষ্য কৰক আৰু স্ক্ৰল ডাউন কৰিলে ইয়াত তাক টাইম দিয়া আছে এতিয়া টাইম 11:07 আৰু মোৰ সিস্টেমতো 11:07 আৰু আপুনি ইউআৰএলটো লক্ষ্য কৰক অফিচিয়েল সাইটৰ ইউআৰএল দিয়া আছে ইয়াত আপুনি ইউআৰএলটো লক্ষ্য কৰিব আৰু এতিয়া মই আপোনাক ডুপ্লিকেট যিখন সাৰ্টিফিকেট আছে বা ফেক যিখন সাৰ্টিফিকেট আছে সেই সাৰ্টিফিকেটখনৰ কিউআৰ কোড স্ক্যান কৰি আপোনাক দেখুৱাম তো এতিয়া মই ফেক সাৰ্টিফিকেটৰ কিউআৰ কোড স্ক্যান কৰি আপোনাক দেখুৱাই আছো ইয়াত চাওক সাইটটো মই আপোনাক দেখুৱাই আছো আমাৰ চৰকাৰী সাইটৰ সাবডোমেইন ব্যৱহাৰ কৰিছে আৰু লাষ্টত তাৰ কিবা নিজা ডোমেইন হয় indexin.shop বুলি লিখা আছে এইটো হৈছে মেইন ডোমেইন আৰু সাবডোমেইন আমাৰ চৰকাৰী সাইটৰ সাবডোমেইন ব্যৱহাৰ কৰিছে আৰু স্ক্ৰল ডাউন কৰিলে ইয়াত চাওক টাইমো মিলা নাই চাওক 8:08 ডেটো মিলা নাই ইয়াত শিডিউল লিখা আছে আৰু মোৰ কম্পিউটাৰত টাইম চাওক এতিয়া ভিডিঅ'টো যেতিয়া হিয়তে পাব ভিডিঅ'টো পোৱাৰ পাছত টাইমটো হিয়তে টিক কৰি ল'ব কিন্তু ইউআৰএলটো হিয়তে হয়তো টিক কৰিব কিন্তু ডোমেইন চেঞ্জ কৰিব আপুনি পৰীক্ষা কেনেকৈ কৰিব মই আপোনাক দেখুৱাই দিম আপুনি এইটো সাইটৰ ইউআৰএল চাওক প্ৰথমে আমাৰ চৰকাৰী সাইটৰ সাবডোমেইন ব্যৱহাৰ কৰিছে আৰু ইয়াত হিয়তৰ indexin.shop নামৰ হিয়তে নিজা সাইট বনাই লৈছে নিজা ডোমেইন বনাই লৈছে এইটো হৈছে আমাৰ চৰকাৰী আৰু এইটো হৈছে হিয়তৰ নিজা আৰু এইটো সাইট যদি আপুনি হোমত ক্লিক কৰিলেও চৰকাৰী সাইটলৈ ৰিডাইৰেক্ট কৰিব কাৰণ ইয়াত হিয়তে ইউআৰএলটো লগাই দিছে আৰু ডিটেইলছটো চাওক সম্পূৰ্ণ শুদ্ধ আহিছে স্ক্যান কৰাৰ পাছত সাৰ্টিফিকেটৰ ডিটেইলছ সম্পূৰ্ণ শুদ্ধ আহিছে এতিয়া যিকোনো মানুহ এজনে ক'ব যে স্ক্যান কৰাৰ পাছত মোৰ ডিটেইলছ আহিছে এখন অৰিজিনেল সাৰ্টিফিকেট হয় ইয়া যদি হোমত ক্লিক কৰাৰ লগে লগে আমাৰ চৰকাৰী যেটো সাইট হয় হেতুলৈ ৰিডাইৰেক্ট কৰিব কিন্তু মানুহে এইটো গম নাপাব যে এইবিলাক যেটো ট্যাব আছে ট্যাবত মানে এটা কৈ এক্সট্ৰা কৈ মানে যিকোনো ৱেবছাইটৰ লিংক মানে দিব পৰা যায় মই আপোনাক প্ৰমাণ সহকাৰে দেখুৱাই দিম এইটো হৈছে আমাৰ চৰকাৰী সাইট এইটো আমাৰ চৰকাৰী সাইট আৰু এইটো হৈছে ফেক সাইট এয়া চাওক চৰকাৰী সাইট এইটো হৈছে বৰ্তমান ফেক সাইটৰ মই আপোনাক দেখাই আছো ইয়াত চাওক লাষ্টত শপ এইটোৰ মই মেইন ডোমেইনটো আপোনাক দেখাই আছো indexin.shop ইয়াত যদি মই টেপ কৰাৰ পাছত চাব গুগলত ৰিডাইৰেক্ট কৰি দিছে মানে মেইন ডোমেইনটো হিয়তে ডাইৰেক্ট গুগলত ৰিডাইৰেক্ট কৰি ৰাখিছে আৰু মেইন ডোমেইনৰ লগত সাবডোমেইন ব্যৱহাৰ কৰি হিয়তে চলাই আছে মই আপোনাক প্ৰমাণটো দি আছো ৰব এছক মই বেক কৰি আকৌ হিয়তৰ যেটো ফেক সাইট হয় যেটো সাৰ্টিফিকেট ভেৰিফাই হৈ আছে ইয়াৰ মই সাৰ্টিফিকেট ভেৰিফাই কৰাখিনি মই কাটি দিছো ডোমেইনৰ পৰা আৰু এতিয়া মই আপোনাক দেখাই আছো এয়া চাওক এইটো হৈছে হিয়তৰ সাইট এয়া চাওক কিবা বাহিৰৰ মানুহৰ নাম দিয়া আছে protecting your digital future কিবা কিবি দিয়া আছে এই চাওক এইটো সাইটৰ অফিচিয়েল পেজ এইটো আছিল আৰু এখন সাৰ্টিফিকেট স্ক্যান কৰাৰ পাছত এইখন পেজ ওলাই আহিছে সম্পূৰ্ণ ডিটেইলছ শুদ্ধ আহিছে নাজানো কিয়তে বাহিৰা কৰ পৰা অপাৰেট কৰি আছে কোনটো পৰ্টেলৰ জৰিয়তে মানুহক ৰেজিষ্ট্ৰেচন কৰাই আছে কিন্তু এখন ফেক সাৰ্টিফিকেট মোৰ হাতত হোৱাৰ কাৰণে মই ভেৰিফাই কৰিব পাৰিছো বস্তুটো এতিয়া বাৰু মই আপোনাক দেখুৱাই দিও আপুনি কেনেকৈ মোবাইলৰ পৰা ফেক সাইট আপুনি ভেৰিফাই কৰিব
বা ডিজিটেল ফেক বাৰ্থ চাৰ্টিফিকেট অৰিজিনেল বাৰ্থ চাৰ্টিফিকেট কেনেকৈ আপুনি ভেৰিফাই কৰিব মই আপোনাক মোবাইলত দেখাই আছোঁ আৰু একেবাৰে লাষ্টত মই আপোনাক দেখুৱাম সিহঁতে কেনেকৈ ফেক সাইট বনায় তো ফ্ৰেণ্ডছ মোবাইলত ডিজিটেল বাৰ্থ চাৰ্টিফিকেট চেক কৰাৰ বাবে আপোনাৰ মোবাইলত QR কোড স্কেনাৰ থাকিব লাগিব আৰু যদি আপোনাৰ মোবাইলত গুগল কেমেৰা আছে তেতিয়াহ'লে QR কোড স্কেনাৰ ইনষ্টল কৰাৰ প্ৰয়োজন নাই মোৰ মোবাইলত যিটো কেমেৰা আছে এইটো কেমেৰাই QR কোড স্কেন কৰিব পাৰে সেইবাবে মই মোৰ মোবাইলৰ কেমেৰা অপেন কৰি আছোঁ আৰু মই ফেক বাৰ্থ চাৰ্টিফিকেটৰ QR কোডটো স্কেন কৰি আপোনাক দেখাই আছোঁ এয়া চাওক মই স্কেন কৰি লৈছোঁ লগে লগে লিংক আহি গৈছে মই লিংকটোত ক্লিক কৰি আছোঁ লিংকটোত ক্লিক কৰাৰ লগে লগে এটা সাইটলৈ ৰিডাইৰেক্ট কৰিব এয়া চাওক ৰিডাইৰেক্ট কৰিছে আৰু ইয়াত সেই মানুহজনৰ সম্পূৰ্ণ ডিটেইলছ ইয়াত আহি গৈছে নৰ্মেল এজন মানুহে ক'ব শুদ্ধ এখন চাৰ্টিফিকেট স্ক্ৰল ডাউন কৰিলে ইয়াতো চাওক টাইমৰ খেলিমেলি ইয়াত দি আছে 8:08 আৰু ওপৰত মোৰ মোবাইলৰ টাইম চাওক 11:17 আৰু অফিচিয়েল সাইটতো মই আপোনাক দেখাই দিম আৰু এতিয়া আপুনি স্ক্ৰল আপ কৰি আপুনি চাব ওপৰত লিংকটোতো খেলিমেলি আছে indexin.shop দিয়া আছে আপুনি এই লিংকটো কপি কৰিব প্ৰথমে ইয়াত আপুনি ক্লিক কৰিব আৰু ইয়াৰ পৰা আপুনি লিংকটো এইটো আইকনত ক্লিক কৰি আপুনি লিংকটো কপি কৰিব লিংকটো কপি কৰি আপোনাৰ এটা খালি হোৱাটছআপত আপুনি চাটত নি পেষ্ট কৰি দিব মই কৰি আছোঁ আপুনি কেনেকৈ পৰীক্ষা কৰিব মই আপোনাক দেখাই আছোঁ মই অৰিজিনেল লিংকটো মই আপোনাক দেখুৱাম আৰু প্ৰথমে মই আপোনাক ফেকটো দেখাই আছোঁ ইয়াত মই আনি হোৱাটছআপত পেষ্ট কৰি দিছোঁ লিংকটো পেষ্ট কৰি মই সেন্ড বটনত ক্লিক কৰি দিছোঁ আপোনাৰ কাম ইমানখিনিতে শেষ এতিয়া মই অৰিজিনেল চাৰ্টিফিকেটখন স্কেন কৰি দুয়োটা চাৰ্টিফিকেটৰ লিংক আপোনাক দেখাই আছোঁ সেইবাবে মই ইয়াৰ পৰা বেক কৰি আছোঁ আৰু মই আকৌ মোৰ মোবাইলৰ কেমেৰা এপ অপেন কৰি মোৰ ল'ৰাৰ যিখন অৰিজিনেল ডিজিটেল বাৰ্থ চাৰ্টিফিকেট হয় সেইখন মই স্কেন কৰি সেইখনৰ URLটো বা লিংকটো মই আপোনাক কপি কৰি দেখাই আছোঁ তো মই কেমেৰা এপ অপেন কৰি আছোঁ কেমেৰা এপ অপেন কৰি মোৰ ল'ৰাৰ জেনুইন যিখন বাৰ্থ চাৰ্টিফিকেট এইখন মই স্কেন কৰিছোঁ আৰু লিংকটোত মই ক্লিক কৰিছোঁ লিংকটোত ক্লিক কৰাৰ লগে লগে সেম এনেকুৱা ৰিডাইৰেক্ট হৈছে আৰু ইয়াত মই ল'ৰাৰ ডিটেইলছ আৰু মোৰ সম্পূৰ্ণ ডিটেইলছ ইয়াত আহি গৈছে আৰু ইয়াত ওপৰত যদি চাই আপুনি স্ক্ৰল ডাউন কৰি যদি আপুনি তলত চাই ইয়াত চাব টাইম সেম 11:19 হৈছে মোবাইলতো চাওক 11:19 হৈছে আৰু একেবাৰে ওপৰত যদি আপুনি চাই URL আমাৰ চৰকাৰী অফিচিয়েল URL এয়া চাওক চৰকাৰী অফিচিয়েল URL আৰু ইয়াত টাইমো ঠিক আছে ডেটো ঠিক আছে আৰু ফেক সাইটত টাইমো ঠিক নাছিলে ডেটো ঠিক নাছিলে কিন্তু এইটো ভিডিঅ' সিহঁতে পোৱাৰ পাছত টাইম ডেট ঠিক কৰি ল'ব কিন্তু আপুনি URLটো লক্ষ্য কৰিব লাগিব এতিয়া মই অৰিজিনেল বাৰ্থ চাৰ্টিফিকেটৰ ভেৰিফিকেশ্যনৰ মই লিংকটো মই কপি কৰিছোঁ আৰু আকৌ মই হোৱাটছআপত নি পেষ্ট কৰি আছোঁ যিহেতু আপোনাৰ ওচৰত এখনে বাৰ্থ চাৰ্টিফিকেট থাকিব আৰু আপুনি এটাই লিংক পাব সেইবাবে মই অৰিজিনেল বাৰ্থ চাৰ্টিফিকেটৰ লিংক আৰু ফেক বাৰ্থ চাৰ্টিফিকেটৰ লিংক দুয়োটা মই ইয়াত পেষ্ট কৰি দিছোঁ যাতে আপুনি অৰিজিনেল চাৰ্টিফিকেটৰ লিংকটো আপুনি আপোনাৰ লগত ভেৰিফাই কৰাব পাৰে যাতে আপুনি মিলাই চাই ল'ব পাৰে যে এইখন অৰিজিনেল নে ডুপ্লিকেট আপোনাৰটো তো ইয়াত প্ৰথমটো হৈছে ফেক বাৰ্থ চাৰ্টিফিকেট ভেৰিফিকেশ্যনৰ লিংক আৰু 2 নম্বৰটো হৈছে মোৰ ল'ৰাৰ অৰিজিনেল ডিজিটেল বাৰ্থ চাৰ্টিফিকেট ভেৰিফিকেশ্যন লিংক তো আপুনি কেনেকৈ কোনটো ফেক সাইট আৰু কোনটো চৰকাৰী সাইট ভেৰিফাই কৰিব এতিয়া মই আপোনাক বুজাই দি আছোঁ আপুনি চাই লওক মই আপোনাক কনফাৰ্মেশ্যনৰ কাৰণে আকৌ এবাৰ দেখাই আছোঁ মই প্ৰথম ফেক লিংকটোত মই ক্লিক কৰিছোঁ ক্লিক কৰাৰ লগে লগে চাওক সেই ফেক সাইটটোলৈ ৰিডাইৰেক্ট কৰিছে কিন্তু ইয়াত নামকেইটা শুদ্ধ আহিছে স্ক্ৰল ডাউন কৰিলে ডেটটো চেঞ্জ থাকিব এয়া চাওক ডেটটো চেঞ্জ থাকিব ডেটটো নিমিলে আৰু এতিয়া মই অৰিজিনেল মোৰ ল'ৰাৰটো মই ক্লিক কৰিছোঁ ক্লিক কৰাৰ লগে লগে চাওক অফিচিয়েল সাইটলৈ ৰিডাইৰেক্ট কৰিছে সেম সাইট হয় কিন্তু ওপৰৰ ডমেইনটো বেলেগ হয় এয়া চাওক নাম আৰু গোটেইখিনি ডিটেইলছ আহি গৈছে স্ক্ৰল ডাউন কৰিলে অফিচিয়েল সাইটত চাওক ডেটো মিলি আছে টাইমো মিলি আছে তো এতিয়া আপুনি লিংক কেনেকৈ ভেৰিফাই কৰিব আপুনি লিংকৰ পৰাই আপুনি ভেৰিফিকেশ্যন কৰিব লাগিব দুসৰা কোনো উপায়ে নাই তো আপুনি চাওক এতিয়া প্ৰথম লিংকটোলৈ তো ইয়াত চাওক ফ্ৰেণ্ডছ প্ৰথমত দিয়া আছে dc.crsorg.gov.in ইমানখিনিলৈকে হৈছে আমাৰ চৰকাৰী ডমেইন আৰু লাষ্টত দিয়া আছে .indexing.shop এতিয়া আপুনি মনত ৰাখিব লাগিব তলৰ অৰিজিনেল সাইটটো ফালে লক্ষ্য কৰক ইয়াত দিয়া আছে dc.crs.org.gov.in ইয়াৰ পাছত দিয়া আছে /crs/verify certificate আৰু সিহঁতৰ লিংকত দিয়া আছে কি চাওক প্ৰথমত আমাৰ চৰকাৰী সাইটৰ নামটোতো সিহঁতে ব্যৱহাৰ কৰি লৈছে কিন্তু ইয়াৰ পাছত কোনো স্লেশ ব্যৱহাৰ কৰা নাই সিহঁতে নিজৰ ডমেইন নামটো ব্যৱহাৰ কৰিছে তো মনত ৰাখিব চৰকাৰী যিমানটা সাইট থাকিব চৰকাৰী সাইটৰ ডমেইনৰ লগত গভ থাকিবই আৰু গভৰ লাষ্টত যদি এক্সট্ৰা কোনো পেজ থাকে স্লেশ দি লগইন পেজ থাকিব সেটআপ পেজ থাকিব সেৱা পেজ থাকিব সাইন আপ পেজ থাকিব পাৰে কিন্তু চৰকাৰী ডমেইনৰ লাষ্টত নতুন এক্সট্ৰা কোনো ডমেইন হিচাপে ব্যৱহাৰ নহয় আপুনি এইটো মনত ৰাখিব
তো এইটো আছিলে পাৰ্থক্য এতিয়া মই আপোনাক দেখুৱাই দিম সিহঁতে ফেক সাইট কেনেকৈ বনায় তো এইটো হৈছে মোৰ পাৰ্সোনেল সাৰ্ভাৰ মোৰ বাই কৰা মোৰ ৱেবসাইটৰ কাৰণে ইয়াত মই এটা ডমেইন বনাইছো edistrict.gov.in আৰু লগত মোৰ ডমেইন ইউজ কৰিছো আৰু এইটোত মই edistrictৰ হোম পেজ মই আপোনাক লাইভ কৰি দেখুৱাম তো মই সম্পূৰ্ণ প্ৰসেস কেটা নেদেখুৱাও জাস্ট ইনফৰমেশন দিবলৈ চেষ্টা কৰি আছো আপোনাক সিহঁতে ফেক সাইট কেনেকৈ বনায় ইয়াত চাওক এইটো হৈছে আমাৰ edistrictৰ অফিচিয়েল ৱেবসাইট ইয়াত URL দিয়া আছে চাওক edistrictassam.gov.in আৰু লাষ্টত দিয়া আছে /edistrict আৰু মোৰ এই ফেক সাইটত কি দিয়া আছে চাওক প্ৰথমত সাবডোমেইন সিহঁতে যেনেকৈ ব্যৱহাৰ কৰিছিলে edistrict.gov.in এনেকৈ মই দিছো আৰু লাষ্টত মই মোৰ অৰিজিনাল যেটো পাব্লিকত যেটো মোৰ ডোমেইন আছে এটো মই ব্যৱহাৰ কৰি আছো যাতে আপোনাক এক্সাম্পল দেখাব পাৰো ইয়াত সিহঁতে কি কৰে ইনডেক্সিং ব্যৱহাৰ কৰিব সেৱা ব্যৱহাৰ কৰিব ইনডেক্স ডবল এস ব্যৱহাৰ কৰিব সাৰ্ভিস ব্যৱহাৰ কৰিব ইনফো ব্যৱহাৰ কৰিব ইণ্ডিয়া ব্যৱহাৰ কৰিব লাষ্টত .com কিবা .in কিবা এটা লগাই দিব বা .shop লগাই দিব আৰু আমি edistrict.gov.in দেখিলে আমি ভাবিম এটো অফিচিয়েল edistrictৰ সাইট তো মোৰ ওচৰত যেহেতু এনেকুৱা কোনো ডোমেইন বাই কৰা নাই সেইভাবে মই মোৰ নিজৰ ডোমেইনটোতে লাইভ কৰি দেখাই আছো চাওক মই মোৰ ডোমেইনটো এন্টাৰ কৰি কিন্তু প্ৰথমত দিয়া আছে চাওক edistrict.gov.in এতিয়া মই এইটো সাইটৰ কোড মই ইয়াত আপলোড কৰি মই আপোনাক দেখাই আছো যিকোনো সাইটৰ পৰা কপি কৰিব পৰা যায় এনেকুৱা টুল আছে ৱেবসাইটৰ কিন্তু মই ডাটাবেস বনাব নোৱাৰিম আৰু মই ডাটাবেস কানেক্ট কৰিব নোৱাৰিম বাকি মই edistrictৰ হোম পেজৰ ডিজাইন সবখিনি মই ইয়াত আপলোড কৰি মই আপোনাক দেখাই আছো edistrictৰ কপি সাইট বনাই যেনেকৈ সিহঁতে ফেক সাইট বনাই দিছিলে আৰু মানুহে ইউজ কৰি আছে এয়া চাওক মোৰ কাম শেষ ইমানখিনিতে এতিয়া মই কেৱল এই ফাইলটো এক্সপোৰ্ট কৰিব লাগিব আৰু শেষ ইমানখিনিতে এতিয়া যদি মই এই সাইটটো যেটো মই বনাইছো অলপ আগত যেটো মই ডোমেইন বনাইছো .gov নাম দি এইটো যদি মই ৰিফ্ৰেশ কৰো এইটো হৈছে সৰকাৰি সাইট আৰু এইটো যদি মই ৰিফ্ৰেশ কৰো সব লগে লগে edistrictৰ সাইট হৈ গৈছে এই মাজত ডিটেইলছ বিলাক অহা নাই কাৰণ ডাটাবেস কানেক্ট নাই বাকি ইন্টাৰফেস সেম হৈ গৈছে সব ইয়াত ডোমেইন দিয়া আছে edistrict.gov.in and support.store আৰু অফিচিয়েলটো কেনেকৈ দেৱা আছে চাওক edistrict.gov.in আৰু সিহঁতে কি কৰিব এনেকৈ বনাব সাইট edistrict.gov.edistrict.co এনেকুৱা বনাব মানে পাৰ্সোনেল ডোমেইন লাষ্টত এটা যদি ব্যৱহাৰ হয় আপুনি ভাবিব এটো ফেক সাইট আৰু যদি অফিচিয়েল সাইট হয় অফিচিয়েল সাইটৰ লাষ্টত ডোমেইনৰ লাষ্টত স্লেশ ব্যৱহাৰ হ'ব স্লেশ ব্যৱহাৰ হৈ edistrict লিখা থাকিব সেৱা লিখা থাকিব মানে সৰকাৰে যি বনাব বিচাৰে বনাব পাৰিব কিন্তু লাষ্ট ডোমেইনৰ শেষত স্লেশ ব্যৱহাৰ হ'ব কোনো সাব ডোমেইন ব্যৱহাৰ নহয় বা কোনো মেইন ডোমেইন ব্যৱহাৰ নহয় মনত ৰাখিব আপুনি এটো .govৰ লাষ্টত স্লেশ ব্যৱহাৰ হ'ব .govৰ লাষ্টত কোনো ডোমেইন ব্যৱহাৰ নহয় যদি ডোমেইন ব্যৱহাৰ হয় আপুনি জানিব এটো ফেক সাইট মই আপোনাক দেখুৱাই দিছো কেনেকৈ edistrictৰ হোম পেজৰ ডিজাইন বিলাক সব মই কপি কৰি বনাই দিছো বাৰু মই ডিলিট কৰি আছো এতিয়া মই ডিলিট কৰি দিম মোৰ কোনো প্ৰয়োজন নাই এনেকুৱা সাইট বনোৱাৰ আৰু যাতে আপোনালোকে চিনিব পাৰে ধৰিব পাৰে এই বস্তুটো মই আপোনাক দেখুৱাই দিছো আৰু আমাৰ অসমৰ মানুহ জাগ্ৰত হলে হিয়তে এইবিলাক সাইট বনোৱা বাদ দিব আৰু মানুহক ফ্ৰড কৰাটো বাদ দিব তো আজি ভিডিওটো সম্পূৰ্ণ শেষলৈকে চোৱাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ